কিছুমান মানুহ কেৱল মানুহ নহয়, তেওঁলোকে এটা জাতিৰ অনুভৱ বহন কৰে। জুবিন গাৰ্গ অসমীয়াৰ বাবে কেৱল এটা নাম নহয়, এটা আৱেগ, এটা সুৰ যিটো আজিও হৃদয়ত বাজে। 1972 চনত 18 নৱেম্বৰত মেঘালয় তুৰাত জন্ম হৈছিল এজন ল'ৰা, যাৰ নাম ৰাখিছিল বিশ্ববিখ্যাত জুবিন মেহতাৰ নামত। সংগীত আছিল তেওঁৰ হীৰাত নাৰী। দেউতাক কপিল বৰঠাকুৰ এজন গীতিকাৰ, মাক ইলি বৰঠাকুৰ এগৰাকী সুকণ্ঠী গায়িকা। কিন্তু নিয়তিয়ে খুব সোনকালে কঠোৰ পৰীক্ষা ললে। সৰুতে মাকক হেৰুৱালে জুবিনে। তাৰ পিছত ভগ্নী জোনাকীৰ পৰশমণিৰ মৰ্মান্তিক মৃত্যু। এই দুটা আঘাতে তেওঁৰ মনত এটা স্থায়ী বিৰহ এৰি গল। সেইবাবে হয়তো জুবিনৰ গানত আজিও দুখৰ এটা গভীৰ সুৰ থাকে। 1992 চনত অসমীয়া সংগীত জগতৰ মুক্তি পালে এটা এলবাম, অনামিকা। এইটো কেৱল এটা এলবাম নাছিল, ই এটা আছিল বিদ্ৰোহ। সেই সময়ত অসমীয়া গান মানে বিহু অথবা আকাশ, কিন্তু জুবিনে আনিলে আধুনিক পপ কালচাৰ। ল'ৰাবোৰে চুলি ৰাখিলে জুবিনৰ দৰে, কথা কলে জুবিনৰ দৰে, গাঁও চহৰ সকলোতে বাজিবলৈ ধৰিলে জুবিনৰ গান। মায়া, আশা, পাখি, এটাৰ পিছত এটা হিট গান। জুবিনে প্ৰমাণ কৰিলে অসমীয়া গানেও অন্তৰাষ্ট্ৰীয় মানদণ্ড স্পৰ্শ কৰিব পাৰে। অসম জয় কৰাৰ পিছত জুবিন গল মুম্বাই। সংগ্ৰাম আছিল ভয়ংকৰ, কিন্তু 2006 চনত এটা গানে সকলো সলনি কৰি দিলে। চিনেমা গেংষ্টাৰ, গান ইয়ালি। বহু নামী গায়কে গানটো গাইছিল, কিন্তু মাত্ৰ এটা টেকত জুবিনে যেতিয়া গালে, বলিউড স্তব্ধ হৈ গল। এই গানে জুবিনক দিলে GIFA বঁটা। অসমৰ পৰা মুম্বাইলৈ এটা সুৰে বান্ধি দিলে সমগ্ৰ ভাৰত। জুবিন কেৱল গায়ক হৈ ৰল নহয়, দীনবন্ধু চিনেমাত অভিনয়, তাৰ পিছত মিছন চাইনা। যি সময়ত অসমীয়া চিনেমা সংকটত আছিল, জুবিনে পুনৰ মানুহক চিনেমা হললৈ উভতাই আনিলে। সাহস থাকিলে অসমীয়া চিনেমা কোটি টকা উপাৰ্জন কৰিব পাৰে, এইটোৱে তেওঁ প্ৰমাণ কৰিলে। জুবিন স্পষ্টবাদী, অন্যায়ৰ লগত আপোচ নকৰে। আন্দোলন, বিতৰ্ক সকলোৰ মাজতে তেওঁ নিৰ্ভীক। কিন্তু শিল্পীৰ সিপাৰে আছে এটাও দয়ালু হৃদয়। বানপানী, চিকিৎসা, দুৰ্দশাগ্ৰস্ত মানুহ, জুবিন সদায় আজি তেওঁ কয়, মই এজন সাধাৰণ মানুহ, মোৰ গানবোৰ মাথো আপোনালোকৰ বাবে। এয়াই জুবিন গাৰ্গ, এজন শিল্পী নহয়, এটা যুগ। বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব। আপুনি জুবিন দাদাৰ ভক্ত হলে ভিডিঅ'টো এটা শ্বেয়াৰ কৰিব। জুবিন দাদাৰ জীৱন সংগ্ৰাম পাৰ্ট 2 পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব।